অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী এই খবৰে সমগ্ৰ অসমবাসী তথা বিশ্ববাসীক কন্দুৱাই তুলিছে। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ খবৰটো শুনি গা নোম শিয়ৰি উঠিছে। সঁচাকৈ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক এনেকৈ হঠাতে আমি আমাৰ মাজৰ পৰা যে হেৰুৱাম কল্পনাই কৰা নাছিলোঁ। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে অকালতে সকলোকে কন্দুৱাই গুচি গ'ল। যি কি নহওক, পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেত য'তেই থাকে সদায় শান্তিত থাকক। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত আজি সমগ্ৰ অসমবাসী তথা বিশ্ববাসী দুখত ভাগি পৰিছে আৰু বহু সংখ্যক লোকে তেখেতৰ মৃত্যুক মানি ল'ব পৰা নাই। সঁচাকৈ তেখেতে যে আমাক এনেকৈ হঠাতে এৰি যাব কোনেও কল্পনাই কৰিব পৰা নাছিল। হে ভগৱান, তেখেতৰ আত্মাক আপুনি চিৰশান্তি দিব আৰু তেখেত যেন স্বৰ্গত স্থান পায় তাকে কামনা কৰিছোঁ। ধন্যবাদ।